দুবছৰে মেৰামতি কৰিব পৰা নাই এটি বানে বিধ্বস্ত কৰা কালভাৰ্ট। ৰাইজৰ ক্ষোভ, চৰকাৰে ইচ্ছাকৃতভাৱেই মেৰামতি কৰা নাই বান বিধ্বস্ত কালভাৰ্টটো। মৰুৱা কমলপুৰ পথৰ নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী বৰপুলত থকা উক্ত কালভাৰ্টটোৱে ৰাইজক দুটা বছৰে হাৰাশাস্তি কৰি আহিছে। উল্লেখ্য যে বিগত 2022 চনৰ জুন মাহত বৰলীয়াৰ বানে বিধ্বস্ত কৰিছিল উক্ত কালভাৰ্টটো। জনপ্ৰতিনিধিৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। ভুক্তভোগী ৰাইজৰ দাবী নিৰ্বাচনৰ সময়ত হলেও কালভাৰ্টটো মেৰামতি কৰক। এতিয়া কি ক'ম দাদা, আমাৰ এইটো মেইন ৰোড হয়, মৰুৱা কমলপুৰ ৰোড। তাৰপাছত আমাৰ যিটো বৰ্তমান যিটো বিজেপিৰ যিটো কেণ্ডিডেট লোকসভাৰ, তেখেতটো ইয়াৰ ঘৰৰ পৰা কিমান কিলোমিটাৰ দূৰ? আপোনাৰ খুব বেছি আপোনাৰ 1.5 কিলোমিটাৰ দূৰ। কিন্তু চাওক আপুনি, কিন্তু তেখেতৰ আপোনাৰ ঘৰত যোৱা চব ৰাস্তা একদম পুৰা ধুনীয়া কৰি লৈছে, ব্লক পাৰি লৈছে, আপোনাৰ ঘৰৰ সন্মুখৰ পুখুৰী একদম পুৰা পকা কৰি লৈছে। ঠিক আছে, তো কি ক'ম আৰু? কি কয় এতিয়া ইলেকশ্যন আহিল, কি কয় আপুনি? এতিয়া কি ক'ব, ৰাইজে এতিয়া বিজেপিকে ভোট দিব আৰু যেনেকৈ নহ'লেও আৰু এতিয়া আমি আৰু উপায় নাই আৰু আমাৰ। এইটো কৰিব লাগিছিল। তেতিয়া বাৰিষা আহিলে, বাৰিষা অহাৰ পিছতে একো যাতায়াত ব্যৱস্থাটো সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিব না। এতিয়া কি কৰিব ৰাইজে? এতিয়া নিৰ্বাচন আহিল, কি কয় আপুনি এই সম্পৰ্কে? এই সময়তে দিলেও ভাল হয় আমাৰ ৰাইজৰ কাৰণে, নহ'লে দুৰ্ভোগ ভুগিব লাগিব ইয়াতে। ৰাস্তা ভাল হ'ব লাগে আৰু আমি বিচাৰোঁ। ৰাইজৰ যন্ত্ৰণা হৈছে, এটা ৰাইজৰ যন্ত্ৰণা হৈছে, ৰাইজৰ ৰাস্তাটো ভাল হ'লে ভাল লাগে আৰু। নিউজ ডেস্ক ৰিপোৰ্ট আছাম পেট্ৰিকা নিউজ।